অৰুণাচল সীমাপৱৰ্তী শদিয়াৰ কুন্দিল নদীৰ পাৰৰ তোপচিঙা গাঁও। এই গাঁৱৰেই সুসন্তান ৰাজীৱ শদিয়া। আইৰ বুকুৰ বেদনা আজুৰি চিঞৰি চিঞৰি সুৰ বিলোৱা শদিয়া ধুবুৰী একাকাৰ কৰা শিল্পীজনে জীৱিত কালত চিনাকি নাপালে কোনোদিন, অথচ জীয়াই ৰাখিছিল এক গণশৈল্পিক সত্ৰা ৰাজীৱ শদিয়া। অন্ধ আকাশ ক্ৰুদ্ধ বতাহ ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক অন্ধ মনৰ বন্ধ কোঠা হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ সঁচাই জন্ম মৃত্যু বিবাহ কোনেও ক'ব নোৱাৰে। প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া ককাইদেউলৈ একাজলি শ্ৰদ্ধাঞ্জলি জনাই আহক আমাৰ অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। আগলি বাঁহৰে গগনা বজা লাহেকৈ হাঁহিৰে সৃষ্টি উকলি ধ্বংস উকলি মইনা তোৰ মৰম পাবলে অ সপোনবোৰ ৰচি জীৱনটো গঢ়ি লগি কান্ধত নাঙালং আহোয়া লগি হাতত কিতাপ লং স্বৰ্গটো চুকাফাই গঢ়া বৰ অসমৰ বুকুত এয়া প্ৰাণৰ গুমৰাগ হেঁপাহৰ হাই দাঙি মাতে উলাহৰ চগ্ৰা মিছোৱা আৰু বাইথুৰ সুৰে হৃদয় জোৰাই দেওধনী সুৰে আপোন পাহৰা কৰে ঝুমুৰৰ তালে তালে মন উঠলি উঠে কঁকাল ভাঙি নাচিছোঁ বাগুৰুম্বা। এয়া নানা জাতি উপজাতিৰ আৰু ভিন্ন জনগোষ্ঠীৰ সংমিশ্ৰণৰ সংস্কৃতি বিহু। শিল্পী বনোৱা নহয়, শিল্পী অন্তৰাত্মাৰে জাগ্ৰত স্বয়ম্ভু প্ৰতিভা। শিল্পী যাক ধনেৰে অথবা সোণেৰে কিনা নহয়, শিল্পী অমূল্য।